চৰকাৰী টকাৰে পেট নভৰে একাংশ কৰ্মচাৰীৰ পুনৰ চৰকাৰী কৰ্মচাৰী অবিনাশ ডিএফঅ চৰকাৰী টকা লৈ মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিছে আৰু বৰ্তমান গ্ৰেপ্তাৰ কৰা হৈছে দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰিছে অবিনাশ বসুমতাৰীক সবিশেষ জনাইছো ডিএফঅ অবিনাশ বসুমতাৰীক গ্ৰেপ্তাৰ কৰিছে কৌশলে হাতেলোতে গ্ৰেপ্তাৰ ডিএফঅ অবিনাশ বসুমতাৰী মুখ্যমন্ত্ৰীৰ ভিজিলেন্স শাখাৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে পুনৰ কৌশলে হাতেলোতে ধৰা পৰিছে চৰকাৰী কৰ্মচাৰী দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰিছে ডিএফঅ অবিনাশ বসুমতাৰীকে বৃহৎ পৰিমাণৰ ধন দাবী কৰিছিল বিল মুকলাই দিয়াৰ নামত ঠিকাদাৰৰ পৰা কমিছন লোৱাৰ অভিযোগ আৰু ঠিকাদাৰৰ পৰা ধন লৈছিল বিল মুকলাই দিয়াৰ নামত পৰ্বতজোৰা ডিএফঅৰ কাৰ্যালয়ত অভিযান চলাই গ্ৰেপ্তাৰ কৰিছে অবিনাশ বসুমতাৰীক চৰকাৰী টকাৰে পেট নভৰা টকাৰ খক এইগৰাকী অবিনাশ বসুমতাৰী ঘুষখোৰ বিষয়া কাণ্ডক লৈ তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে এতিয়া সমগ্ৰ অঞ্চলজুৰি বিল মুকলাই দিয়াৰ নামত ঠিকাদাৰৰ পৰা কমিছন লোৱাৰ অভিযোগ অবিনাশ বসুমতাৰীৰ বিৰুদ্ধে পুনৰ ঘুষ লৈ হাতেলোতে ধৰা পৰিছে চৰকাৰী কৰ্মচাৰী এইগৰাকী ডিএফঅ অবিনাশ বসুমতাৰী জালত পৰিছে দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰিছে ডিএফঅ অবিনাশ বসুমতাৰীক ঘুষ লৈ হাতেলোতে ধৰা পৰিল ডিএফঅ অবিনাশ বসুমতাৰী মুখ্যমন্ত্ৰীৰ ভিজিলেন্স শাখাৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে পুনৰ ঘুষ লৈ হাতেলোতে ধৰা পৰিছে চৰকাৰী বিষয়া দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰিছে ডিএফঅ অবিনাশ বসুমতাৰীক বিল মুকলাই দিয়াৰ নামত ঠিকাদাৰৰ পৰা কমিছন লৈছিল এগৰাকী অবিনাশ বসুমতাৰীয়ে আৰু পৰ্বতজোৰা ডিএফঅৰ কাৰ্যালয়ত অভিযান চলায় অবিনাশ বসুমতাৰীক গ্ৰেপ্তাৰ কৰা হৈছে ঘুষখোৰ বিষয়াৰ কাণ্ডক লৈ এতিয়া সমগ্ৰ অঞ্চলটোৰ তীব্ৰ চাঞ্চল্য বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে পুনৰ ঘুষ লৈ হাততে ধৰা পৰিল চৰকাৰী বিষয়া গ্ৰেপ্তাৰ কৰা হৈছে ডিএফঅ অবিনাশ বসুমতাৰীক ঘুষখোৰ চৰকাৰী বিষয়াৰ বিৰুদ্ধে দুৰ্নীতি নিবাৰক শাখাৰ কঠোৰ অভিযান বিল মুকলাই দিয়াৰ নামত ঠিকাদাৰৰ পৰা কমিছন লৈছিল এইগৰাকী অবিনাশ বসুমতাৰীয়ে আৰু পৰ্বতজোৰা বন সংমণ্ডল বিভাগীয় বন বিষয়া ডিএফঅ অবিনাশ বসুমতাৰীক হাতেলোতে গ্ৰেপ্তাৰ কৰিছে এতিয়া এই ঘটনাই সমগ্ৰ অঞ্চলটোৰ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে এগৰাকী অবিনাশ বসুমতাৰী ডিএফঅ অবিনাশ বসুমতাৰীক কমিছন লোৱাৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছে এগৰাকী ঠিকাদাৰৰ বিল মুকলি কৰি দিয়াৰ বিনিময়ত ডিএফঅ অবিনাশ বসুমতাৰীয়ে ধন ঘুষ লৈছিলে আৰু অভিযোগ অনুসৰি দীৰ্ঘদিনৰ পৰা ঠিকাদাৰজনক বিভিন্ন অজুহাত দেখুৱাই বিল পৰিশোধ নকৰাকৈ ৰাখিছিল অভিযুক্ত বিষয়াগৰাকীয়ে বিল মুকলাই দিয়াৰ নামত ধন লৈছিল ঠিকাদাৰৰ পৰা বিল মুকলাই ধন দিলেহে বিল মুকলাই দিয়ে এগৰাকী অবিনাশ বসুমতাৰীয়ে সমগ্ৰ তথ্য লাভ কৰাৰ পিছতেই দুৰ্নীতি নিবাৰক শাখাৰ অভিযান চলাই পৰ্বতজোৰাৰ ডিএফঅ কাৰ্যালয়ত উপস্থিত হয় দুৰ্নীতি নিবাৰক শাখাৰ দল আৰু ঠিকাদাৰৰ পৰা ঘুষৰ ধন সংগ্ৰহ কৰাৰ সময়তে হাতেলোতে ধৰা পৰে ডিএফঅ অবিনাশ বসুমতাৰী বৰ্তমান জেৰা কৰা হৈছে তদন্তকাৰী বিষয়াই জেৰা কৰিছে অবিনাশ বসুমতাৰীক বৰ্তমান গ্ৰেপ্তাৰ কৰা হৈছে ডিএফঅ অবিনাশ বসুমতাৰীক গ্ৰেপ্তাৰ কৰিছে মুখ্যমন্ত্ৰীৰ ভিজিলেন্স শাখাৰ অধীনত গ্ৰেপ্তাৰ হৈছে অবিনাশ বসুমতাৰী ঘুষ লৈ হাতেলোতে গ্ৰেপ্তাৰ হৈছে এগৰাকী টকাৰ খক থকা চৰকাৰী কৰ্মচাৰী অবিনাশ বসুমতাৰী বিল মুকলাই দিয়াৰ নামত ঠিকাদাৰৰ পৰা ধন দাবী কৰিছিলে পুনৰ ঘুষ লৈ হাতেলোতে ধৰা পৰিছে চৰকাৰী বিষয়া চৰকাৰী কৰ্মচাৰী একাংশ চৰকাৰী কৰ্মচাৰীয়ে চৰকাৰী টকাৰে তেওঁলোকৰ পেট নভৰে তাৰ পিছতে ঘুষ লোৱা আৰম্ভ কৰি দিয়ে বৰ্তমান দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিছে এগৰাকী ডিএফঅ অবিনাশ বসুমতাৰী আৰু বৰ্তমান জেৰা অব্যাহত ৰাখিছে তদন্তকাৰী বিষয়াই ঘটনাৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে একাংশ লোকৰ অভিযোগ চৰকাৰী কাৰ্যালয়ত দীৰ্ঘদিনৰ পৰা তেওঁ ঘুষ লৈ আহিছিলে দুৰ্নীতিৰ বিৰুদ্ধে চৰকাৰে কঠোৰ হৈ পৰা দেখিবলৈ পোৱা গৈছে আৰু মুখ্যমন্ত্ৰীৰ ভিজিলেন্স শাখাৰ অধীনত গ্ৰেপ্তাৰ হৈছে ঘুষ লৈ এগৰাকী ডিএফঅ অবিনাশ বসুমতাৰী আৰু অবিনাশ বসুমতাৰী গ্ৰেপ্তাৰ কৰাৰ পিছত সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে ঘটনাক কেন্দ্ৰ কৰি বৰ্তমান পৰ্বতজোৰা অঞ্চলত চাঞ্চল্য বিৰাজ কৰিছে তদন্ত সম্পূৰ্ণ হোৱাৰ পিছত এই ঘটনাৰ অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে চৰকাৰ আৰু ঘুষখোৰ বিষয়া এগৰাকী ডিএফঅ অবিনাশ বসুমতাৰী গ্ৰেপ্তাৰ কৰিছে মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাই
পুনৰ ঘোষ লৈ হাতেৰে ধৰা পৰিছে চৰকাৰী বিষয়া এগৰাকী ডিএফঅ অবিনাশ বসুমতাৰীক গ্ৰেপ্তাৰ কৰা হৈছে দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰিছে অবিনাশ বসুমতাৰীক বিল মুকলাই দিয়াৰ নামত ঠিকাদাৰৰ পৰা কমিশ্যন লোৱাৰ অভিযোগ অবিনাশ বসুমতাৰীৰ বিৰুদ্ধে পৰ্বতজোৰা ডিএফঅ কাৰ্যালয়ত অভিযান চলাই গ্ৰেপ্তাৰ কৰা হৈছে অবিনাশ বসুমতাৰীক ঘোষখোৰ বিষয়া এগৰাকী ডিএফঅ অবিনাশ বসুমতাৰীৰ কাণ্ডক লৈ তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে সমগ্ৰ অঞ্চলটোত